পুলিচৰ ঘৰৰ পৰিয়ালৰ হেৰুৱাইছোঁ। হয়তো বহুতে সেই সময়ত কৈছিলে এই জংঘলত থাকি আলফা নেকি। সকলোৰে প্ৰেম কাহিনী হয়, গতিকে আপোনাৰ তেনেকুৱা কিবা প্ৰেম কাহিনী আছে নেকি? মোৰ প্ৰেম কাহিনী আছে, খুব ভাল প্ৰেম কাহিনী। জনাব। বিছমিল্লাহিৰ ৰহমানিৰ ৰহিম, আল্লাহু আকবাৰ বুলি কৈ হালাল কৰিব, ভক্ষণ কৰিব, আৰু আমাক সিহঁতে সেই হাতেৰে পানী খুৱাব আহিব, আমাৰ মঠ মন্দিৰ সোমাবলৈ চেষ্টা কৰিব বা মঠ সোমাব, সেইটো আমি কেতিয়াও সহ্য কৰিব আমি নোৱাৰোঁ। বা সিংহৰ দৰে মানে গৰজুৰ দিব লাগে, গৰজুৰ কৰিব লাগে। এই যে হিন্দু মুছলিমৰ যিটো ইছ্যু আছে, আপোনাৰ মতে এইটো কেনেধৰণেৰে ইয়াক সমাধা কৰিব পৰা যাব? আচলতে যি আমাক ঠগিলে আমাৰ অসমৰ জনগণক, ভাষা সভ্যতা সংস্কৃতিক সমান আছিলোঁ। মেডিকেলৰ ওপৰত যাওঁ নহয়, এই ল'ৰা ছোৱালীবিলাকে এনেকুৱা গছত যেনেকুৱা মানে এই লতা মেলাই থাকে নহয়, এনেকুৱা মেলা আমাৰ নিশ্চয় মানে দেখা পাইছে নহয় পাৰ্কবিলাকত, লাজ লাগে। এইটো প্ৰেম বুলি আমাৰ অসমত শক্তিপীঠ মা কামাখ্যা ধাম আছে, ইয়াত আপুনিও দেখিছে ময়ো দেখিছোঁ, ইয়াত লাখ কোটি সংখ্যক মানুহ আহিছে, কিন্তু ইয়াৰ অধিক শতাংশই বহিৰাজ্যৰ হয়। অসমীয়া মানুহে আমি ইয়াত খুব কম দেখিবলৈ পোৱা যায়। ইয়াৰ কাৰণটো কি হ'ব পাৰে? কিন্তু কিক বক্সিং খেলিছিলোঁ, মই কাৰাটে খেলিছিলোঁ। 1992 চনত মই ইণ্টাৰনেশ্যনেল চেম্পিয়নশ্বিপ মই পাইছিলোঁ, তাত মই গ'ল্ড মেডেলিষ্ট আছিলোঁ প্ৰাগজ্যোতিষ কলেজৰ পৰা। যিমান টকা পইচা নিদিয়ক কিয়, যিমান সোণৰ অলংকাৰ ভাল গাইড নুঘূৰা কিয়, যেতিয়া পুৰুষ নৰ আৰু নাৰীৰ যেতিয়া দুইটাৰ মিলন হয়, সেই মিলনৰ সময়ত যদি তেওঁলোকৰ যে সেই সকলোখিনি যদি সন্মুখ যদি মানে প্ৰাপ্তি নহয়, তেওঁলোকে বিপদগামী হয়। মই সিংহৰ দৰে মই ধৰি লওক মই কেঁচা মাংস ছিঙি খাইছিলোঁ, সেই গাহৰি হওক, সি মানে কিছুমানে হৰিণা চৰিণা। আমি আজি পুনৰ উপস্থিত হৈছোঁ সেই মহামহম্বুবাচীলৈ অহা আমাৰ অসমৰ প্ৰথমগৰাকী নাগা সাধু স্বামী পৰশুৰামগিৰি বাবাৰ ওচৰত। আমি পূৰ্বতে তেখেতৰ এটা আমি ভিডিঅ' আমাৰ চেনেলত ইতিমধ্যে প্ৰকাশ পাইছে, যথেষ্ট সমাদৰ আমাৰ দৰ্শকসকলে দিছে। আজি আমি পুনৰ তেখেতৰ কাষ চাপিছোঁ। আজি তেখেতৰ ডেকা জীৱনৰ কিছু আমি কথা জানিবলৈ চেষ্টা কৰিম, আৰু বহুতখিনি কথা তেখেতৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। ওম নমো নাৰায়ণ। ওম নমো নাৰায়ণ। আপুনি যিহেতু আমাক পূৰ্বতে ক'লেই যে আপুনি কি কাৰণে ধৰক এই পথ বাছি ল'লে, এতিয়া আমি জানিব বিচাৰিম যে প্ৰত্যেক মানুহৰে এটা অতীত থাকে। ৰত্নাকৰ যেনেদৰে বাল্মীকি হৈছিলে, তেনেধৰণে হয়তো নিশ্চয় আপোনাৰো কিবা অতীত আছে। গতিকে অনুগ্ৰহ কৰি আমি জানিব বিচাৰিম যে আপোনাৰ সৰুকালটো কেনেধৰণে পাৰ হৈছিলে, আৰু কেনেধৰণে আপুনি লাহে লাহে ধৰক এই পথলৈ আকৃষ্ট হৈ আহিলে, বা পঢ়া জীৱনৰ কথা। আচলতে অতীত আমি এতিয়া মানে পাহৰি পেলোৱাৰ দৰে হৈছে, কাৰণ যিটো মোৰ জীৱিত মানে পিণ্ডদান হৈ গ'ল, আমি সেইবিলাক বস্তু এতিয়া মানে পৰিত্যাগ কৰা মানে কৰিছোঁ। মানে তথাপিও সুধিছে যেতিয়া শৰীৰটো আছে আমাৰ এতিয়া মৃত শৰীৰ দেই, এই মৃত শৰীৰ কিয় আমাৰ যি জীৱিত পিণ্ডদান হৈ গৈছে, আমাৰ পুনৰ জন্ম হৈছে, আত্মাটো যিটো আছে, আৰু যিটো এই শৰীৰৰ কথা মানে এতিয়া বিশেষকৈ সুধিছে। মোৰ শৈশৱকালটো খুব এটা মধুৰময় শৈশৱকাল আছিলে। সুন্দৰভাৱে জীৱন যাপন কৰিছিলোঁ, আৰু সুন্দৰভাৱে মানে এটা সংস্কৃতিবান এটা পৰিয়ালত মই জন্মগ্ৰহণ কৰিছিলোঁ, যাক মানে বহুতে ৰয়েল ফেমিলি বুলি কয়। মোৰ ককা দেউতা স্বৰ্গীয় যুদৰাম ডেকা, মোৰ পিতৃ স্বৰ্গীয় মহেশ কুমাৰ ডেকা এজন ফাউণ্ডাৰ টিচাৰ আছিলে, এজন ফ্ৰীডম ফাইটাৰ আছিলে, এজন সাহিত্যিক আছিলে, সুসাহিত্যিক বুলি ক'লে ভুল নহ'ব। আৰু তেওঁৰ যি সংস্কাৰ বা মোৰ পিতৃ মাতৃৰ যি সংস্কাৰ, সেই সংস্কাৰৰ ফলত মই ডাঙৰ দীঘল হৈছিলোঁ। মই মাতৃ গৰ্ভত মই জন্মগ্ৰহণ কৰিছিলোঁ, আৰু মই মাতৃ গৰ্ভৰ পৰা ভূমিষ্ঠ হৈছিলোঁ আমাৰ গুৱাহাটী শান্তিপুৰ প্ৰাগজ্যোতিষ কলেজৰ কাষত মানে প্ৰফেচাৰ কলনী বুলি কয়। মই তাতে মোৰ মাতৃ গৰ্ভৰ পৰা মই ভূমিষ্ঠ হৈছিলোঁ, এইটো মানে প্ৰফেচাৰ মানে হিল ছাইড। আৰু সেই পাহাৰতেই বিভিন্ন ধৰণৰ মানে জীৱ জন্তু তেতিয়া আছিলে, তেতিয়া অজস্ৰ মানে এইবিলাক জীৱ জন্তু আছিলে, মানুহৰ জনসংখ্যা কম আছিলে। এতিয়াতো গোটেই পাহাৰবিলাক মানে মানুহৰ মানে বৈশিষ্ট্য হ'ল, তেতিয়া মানে জীৱ জন্তু বৈশিষ্ট্য নাছিলে। আৰু বিভিন্ন ধৰণৰ আমাৰ জীৱ জন্তু গছ গছনিৰ লগত আমি সম্পৰ্ক এটা হৈছিলে, কিন্তু কেতিয়াও আমাক কোনো জীৱ জন্তু আক্ৰমণ কৰা চাওঁ। সৰুতে মোক এবাৰ এটা কুকুৰে কামুৰিছিলে, তেতিয়া মোৰ বয়স খুব সম্ভৱ 7-8 বছৰ আছিলে। মই কি কৰিছিলোঁ, কুকুৰ এটা শুই আছিলে, মই দুপৰীয়া মই বাঁহৰ চাকা যি থাকে ন, চাকা খেলে নহয়, সেই গাড়ী খেলিছিলোঁ। তাৰ প্ৰতি গাড়ীৰ চকাটো উঠাই দিলোঁ। কুকুৰটো মানে খঙত আছিলে, হাদমহীয়া কুকুৰ আছিলে, মোক কামুৰিলে। মা দেউতাই খুব পিটিলে। তাৰপিছতো মই কুকুৰক খুব ভাল পাওঁ, এইটো মোৰ ভুলৰ কাৰণে মোক কামুৰিছে, এনেকুৱা মাৰি। তাৰপিছত লাহে লাহে মই ডাঙৰ হ'লোঁ,
ডাঙৰ হৈ মই শান্তিপুৰ প্ৰগতি পাঠশালাত মোৰ শিক্ষা গ্ৰহণ আৰম্ভ কৰিলোঁ। তাত আমি ডাঙৰ ছাৰ আছিলে, ডাঙৰ ছাৰ বুলি ক'লে সকলোৱে ভয় খাইছিলে, ওখ পাওঁ হৃষ্টপুষ্ট। আৰু এই ডাঙৰ ছাৰ সৰু ছাৰ আমাক খুব চিকনিবাৰী মানে কোবাইছিলে। যেনেকুৱা বিদ্যাৰ মানে কেন্দ্ৰবিন্দু হৈছে মানে চিকনিবাৰী। আজিকালি যিহেতু চিকনিবাৰী নোহোৱা হৈ গ'ল, সেইবাবে যিটো মানে শিক্ষাৰ্থীসকলৰ এতিয়া মানে বিপদগামী হৈ গৈ আছে। তেওঁলোকে শিক্ষাৰ মূল্য বা শিক্ষাগুৰুৰ যিটো সন্মান আৰু যিটো মানে মূল্য তেওঁলোকে বুজি নোপোৱা হ'ল। আমি যেতিয়া শিক্ষাগুৰু আমাক এই মানে বেঞ্চত আমাৰ টেবুলত হাতখন দিব দিছিলে, দি ইয়াত আমাক কোবাইছিলে, খুব পিঠিত কোবাইছিলে। আৰু বেছি হেৰি হ'লে মানে টেবুলৰ তলত মাথাটো সোমাই দিব দিয়ে আৰু মানে টপিয়াত কোবাই। আমি কেতিয়াও বেয়া নাপাওঁ, আমি ভুল কাম কৰিছিলোঁ, আমাৰ ভালৰ বাবেহে কৰিছিলে। এনেকুৱা মোৰ প্ৰগতি পাঠশালাত স্কুলীয়া জীৱন হৈ গ'ল। প্ৰগতি পাঠশালা আছিলে। তাৰপিছত মোৰ স্কুলীয়া জীৱন আৰম্ভ হ'ল সোণাৰাম হাইস্কুল। সোণাৰাম হাইস্কুলত থকাৰ পিছত মোৰ আহোঁতে যাতে অলপমান অসুবিধা হ'ল। মই আমাৰ ইয়াত শান্তিপুৰত অলপ পানীৰ বাবে ফটাইল গঞ্জত উঠি যাব লগা হ'ল। তাত গ'লোঁ, তাত মোৰ দেউতাই যিখন স্কুল পাতিছিলে, চম্পাৱতী এম.ই. স্কুল, ফাউণ্ডাৰ টিচাৰ আছিলে মোৰ দেউতা। আৰু সেই স্কুলত মই পঢ়া শুনা কৰিবলৈ ল'লোঁ, তাত খেলিবলৈ ল'লোঁ। তাত আমাৰ জনজাতীয় আমাৰ লোকসকলৰ লগত আমাৰ উঠা বহা মোৰ হ'ল। তাত বড়ো, ৰাভা, মিৰি, মিচিং, কাৰ্বি, নেপালী, গাৰো সকলোকে পালোঁ। আৰু যেতিয়া মই সকলোকে পালোঁ, মই ভাবিলোঁ যে সঁচাই মই এটা এনেকুৱা পৰিৱেশ পালোঁ যে শিকিব ক'ৰ পৰা লাগে, কেতিয়া কি কৰিব লাগে, সকলোবিলাক তেওঁলোকৰ পৰা শিকিলোঁ। তেওঁলোকৰ খেলিলোঁ, ডাঙৰ দীঘল হ'লোঁ। আৰু সেই ডাঙৰ দীঘল হৈ মই মেট্ৰিক পৰীক্ষা সোণাৰাম হাইস্কুলৰ পৰা মই পাছ কৰিলোঁ। সোণাৰাম স্কুলত পাছ কৰি মই প্ৰাগজ্যোতিষ কলেজত মই কলেজীয়া শিক্ষা গ্ৰহণ কৰিলোঁ। এইখিনিতে মই আপোনাক কথা এটা সুধোঁ, আপোনাৰ যিখিনি শৈশৱৰ বন্ধু আছিলে, সেই বন্ধুসকলক এতিয়া আপুনি লগ পায়নে? লগ পাওঁ। কি কয় তেখেতসকলে, কি প্ৰতিক্ৰিয়া দিয়ে আপুনি যিহেতু এই পথ যে বাচিলোঁ? তেওঁলোকে কয়, মোৰ লগৰ বন্ধুসকল আৰু মোৰ যিবিলাক শুভাকাংক্ষী মোৰ বান্ধৱী আছিলে, কয় মনোজ তই যে এনেকুৱা হবি আমি কেতিয়াও সপোনত পোৱা নাছিলোঁ। কিন্তু তোক এটা কথা আমি জানিছিলোঁ, দুখ লাগে, তোক আমি এনেকুৱা কেতিয়াও ভবা নাছিলোঁ যে তই নিজৰ ঘৰ পৰিবাৰ এৰি জগতৰ কল্যাণৰ বাবে যাবি, কিন্তু আমি আশা কৰা নাছিলোঁ। তেতিয়া মই কওঁ, চা মই জীৱৰ কল্যাণৰ বাবে, জগতৰ মংগলৰ বাবে ধৰ্ম কোনো কৰিবই লাগিব। মই স্কুলীয়া জীৱন যেতিয়া মই মেট্ৰিক পাছ কৰিলোঁ, তেতিয়া আমাৰ মানে বিভীষিকাময় অসম জুয়ে পুৰা অসম আছিল নহয়, 1983-84 চন। সেই জুয়ে পুৰা অসমৰ আছু আন্দোলনৰ সক্ৰিয় সেনানী আছিলোঁ। আপুনি আছুৱে যি আমাক ঠগিলে, আমাৰ অসমৰ জনগণক ভাষা, সভ্যতা, সংস্কৃতিক ভবা নাছিলোঁ যে তেওঁলোকে আমাৰ এই অসমবাসীৰ মৰম চেনেহ লৈ আজি সদৌ অসম ছাত্ৰ সন্থাৰ জন্ম হৈছিলে। সেই ছাত্ৰ সন্থাই এনেকুৱা ধৰণৰ কৰ্ম কৰিব ভবা নাছিলোঁ। জংঘলত ঘূৰিবলৈ গৈছিলোঁ, বিভীষিকাময় অসম আছিলে, আলফাৰ বহুত এটা হেৰি আছিলে, মই আলফা নাছিলোঁ। মই জংঘলত ঘূৰিছিলোঁ, মই ৰত্নাকৰি, মই জংঘল ভাল পাইছিলোঁ। হয়তো বহুতে সেই সময়ত কৈছিলে এই জংঘলত থাকি আলফা নেকি, মই আলফা নহয়। মই দেশৰ মাতৃ মাতৃৰ হকে মই কাম কৰিছিলোঁ প্ৰতিটো মুহূৰ্তত, জনগণৰ বাবে, দেশৰ মংগল, ৰাজ্যৰ বাবে। আপুনি সংগঠনত যোগদান কৰিছিলে নেকি? মই সংগঠন ভাল পাইছিলোঁ, মই হাৰে মই ভাল পাইছিলোঁ। ভাল পোৱাটো যেতিয়া অপৰাধ হ'ব, আছুৰ পৰা ত্যাগ কৰি তাৰপাছত আপুনি মই আছু মই ত্যাগ কৰি মই গৈছিলোঁ। কাৰণ আছুত আপুনি কি দায়িত্বত আছিলে তেতিয়া? আছুৰ দায়িত্ব বুলি নহয়, মই সক্ৰিয় সেনানী আছিলোঁ। যেতিয়াই যি আমাৰ ওপৰৰ পৰা নিৰ্দেশে আমি পালন কৰিছিলোঁ। কিন্তু অসম আন্দোলন হৈ গ'ল, সেই জুয়ে পুৰা 83 গোটেই এই বিভীষিকাময় অসম, 825 জন মানে শ্বহীদৰ বিনিময়ত অসমত মানে অসম গণমুক্তি হয়, তেওঁলোকে ৰাজ্যভাৰ মানে ৰাজ্যৰ দায়িত্ব গ্ৰহণ কৰিলে। আৰু ৰাজ্যৰ দায়িত্ব গ্ৰহণ কৰি তেওঁলোকে অসমৰ যুৱকসকলক গুলীয়াই হত্যা কৰিলে। আজি অসমত বাংলাদেশীৰ মানে ৰম্যভূমি হ'ল। আমাৰ লগৰ ভাতৃসকলক গুলীয়াই হত্যা কৰা হ'ল। কোনোবাই কয় গুপ্ত হত্যা, আমি হ'ব মুক্ত হত্যা। গুপ্ত হত্যা কেনেকুৱা হ'ব পাৰে? এখন চৰকাৰ থকাৰ পিছত, এটা প্ৰশাসনযন্ত্ৰ থকাৰ পিছত গুপ্ত হত্যা কেনেকৈ হ'ব পাৰে? নিশ্চয় প্ৰশাসনযন্ত্ৰ জানে। সেই সময়ত তেতিয়া আপুনি কোনোবা আপোনজনকো হেৰুৱাইছিলে নেকি? মোৰ লগত আপোনজনক নিজৰ ঘৰৰ পৰিয়ালৰ হেৰুৱাইছোঁ। উলিয়াই মাৰিছিলে, গোটেই থকা সৰকা কৰিছিলে মোৰ।
খুব দুখ লাগে। মোৰ লগত একেলগে খেলা ল'ৰা, একেলগে শৈশৱৰ পৰা ডাঙৰ হোৱা ল'ৰাক যেতিয়া গুলীয়াই হত্যা কৰিছিলে, আমি নিজ হাতেৰে আমি শ্মশানত তাক জ্বলাব লগা হৈছিলে। কিমান পীড়াদায়ক পাইছিলে সেই এজিবি দিনত হৈছিলে এইবিলাক। কংগ্ৰেছ চৰকাৰ দিনতো ইমানখিনি হোৱা নাছিলে। যেতিয়া অসম গণ পৰিষদ দিনত ইমান হত্যা হৈছিলে, অসমৰ সুঠাম তেজাল যুৱক নৃশংসভাৱে হত্যা কৰিছিলে, ঘৰত গৈ গুপ্ত হত্যাৰ নাম লৈ। আজিলৈকে কোনো ধৰণৰ তাৰ কোনো তদন্ত নহ'ল, কোনো বিচাৰ নহ'ল। ৰাজপাট গ্ৰহণ কৰিলে, ঘৰ পৰিবাৰ হ'ল, বেংক বেলেঞ্চ বাঢ়িলে, কিন্তু যিসকলৰ মাতৃৰ বুকু উদং হ'ল তেওঁলোকৰ কথা ভাবি নাচালে। অসম আন্দোলনত কিমান যুৱক শ্বহীদ হ'ল, সেই শ্বহীদৰ মূল্যৰ বিনিময়ত তেওঁলোকে ৰাজপাট গ্ৰহণ কৰিলে। আজি সেই শ্বহীদসকলৰ পৰিয়াল বঞ্চিত বিভিন্ন প্ৰাপ্যৰ পৰা। কিয় দুখ লাগে। সকলো যেতিয়া ভাবিলোঁ যে হয় জীৱৰ মংগলৰ বাবে সৎপাক প্ৰদৰ্শন কৰিবলৈ কোনোবা লাগিব। এজন খেলুৱৈ আছিলোঁ মই ভাল কিন্তু কিক বক্সিং খেলিছিলোঁ, মই কাৰাটে খেলিছিলোঁ। 1992 চনত মই ইণ্টাৰনেশ্যনেল চেম্পিয়নশ্বিপ মই পাইছিলোঁ, তাত মই গ'ল্ড মেডেলিষ্ট আছিলোঁ। প্ৰাগজ্যোতিষ কলেজৰ পৰা আমি খেলিছিলোঁ। গোটেই অসমৰ যিমান কলেজ আছে সেই কলেজৰ পৰা ইণ্টাৰনেশ্যনেল চেম্পিয়নশ্বিপ হৈছিলে। আৰু 1993 চনত টাইকোৱাণ্ডো কিক বক্সিং নেশ্যনেল টাইকোৱাণ্ডো কিক বক্সিঙত মই গ'ল্ড মেডেল মই জিকিছিলোঁ। ফুটবল খেলিছিলোঁ, বিভিন্ন ধৰণৰ সামাজিক কামত জড়িত হৈছিলোঁ। কিন্তু দুখ লাগে গোটেই অসমৰ তেজাল যুৱকক হত্যা কৰি যি অসমৰ এই তেজাল যুৱক নোহোৱা হোৱাৰ ফলত অসমত জীয়াৰী বোৱাৰীক বিভিন্ন সময়ত ইছলাম মজহবধাৰীসকলে হত্যা, ধৰ্ষণ, ভূমি দখল, সত্ৰ দখল, নামঘৰ দখল, সত্ৰ ভূমি সকলো দখল কৰি তহজ নহজ কৰি আছে। আজি কামাখ্যা ভূমিত আমি সৌহিতা দেখিবলৈ পালোঁ, শুনিবলৈ পালোঁ। এই তীৰ্থভূমিত এই মা কামাখ্যা ভূমিৰ মহামুচি মেলাৰ সময়ত ইছলাম মজহবধাৰীয়ে পানী বিলাব আছে। তেওঁলোকে কয় আমাক কাফেৰ তোমালোকে কিয় পানী দিব লাগে? আমি যদি কাফেৰ হয়, কাফেৰক হত্যা কৰা। যদি তোমালোকৰ ইমানেই যদি মৰম দয়া থাকিলহেঁতেন, যদি তোমাৰ ভাইচাৰা হ'লহেঁতেন, তোমাৰ যেতিয়া সত্ৰৰ মাটি দখল কৰে, যেতিয়া মঠ মন্দিৰত দখল কৰে, যেতিয়া মঠ মন্দিৰৰ মূৰ্তি ভাঙে, যেতিয়া মন্দিৰৰ আগত গৰু মাংস পায়, তেতিয়া তোমাৰ এই গৰীয়ামূৰীয়া সমাজ ক'ত শুই থাকা? চৰকাৰক মই সুধিবলৈ বিচাৰোঁ, অসমৰ মানুহে হিমন্ত বিশ্ব যদি হিন্দুত্ববাদ কৰিব আছে কৰক, যদি ৰাজনীতি কৰিব আছে হিন্দুত্ববাদ আহিলে ৰাজনীতি নকৰিব। আজি আমাৰ এই বজৰং দলৰ মই এজন বজৰংগী 1993 চনত মই কৰ সেৱক আছিলোঁ। আজি মোৰ বজৰংগী ভাইসকলক এই কামাখ্যা আউটপোষ্টৰ পৰা ধৰি লৈ গৈ এতিয়া মালিগাঁও থানাত এতিয়ালৈকে বহাই ৰাখিছে। কিয়? তেওঁলোকে কি অপৰাধ কৰিছে? তেওঁৰ অপৰাধ এইটোৱে যে তোমালোকে ইয়াত পানী দিব নালাগে, তোমালোকে আমাক কাফেৰ বুলি কোৱা। তোমালোকে যদি সনাতনলৈ উভতি আহিব লাগে, তো উভতি তোমাক গেৰুৱা বস্ত্ৰ পিন্ধিছে বুলি আমি শুনিবলৈ পাইছোঁ। সেই বস্ত্ৰ পিন্ধি তোমালোকে আমাৰ মানুহক তপজপ কৰা মানুহক তেওঁলোকে পানী খুৱাই যদি পবিত্ৰতা অপবিত্ৰ কৰিবলৈ তেওঁলোকে বিচাৰে। কিয় চৰকাৰে বুজি নাপায়? কিয় আৰক্ষী প্ৰশাসনে বুজি নাপায়? কিয় আমাৰ বজৰংগীসকলক এৰেষ্ট কৰে? কিয় তেওঁলোকক কোনে পাৰ্মিশ্যন দিছিলে এই মন্দিৰৰ এই পবিত্ৰ দিনত এই ইছলাম মজহবধাৰী? কাৰণ আমি তেওঁলোকক অপবিত্ৰ বুলি ভাবোঁ, কাৰণ তেওঁলোকে আমাৰ নন্দী বাবা আমাৰ গো মাতৃক হত্যা কৰি ভক্ষণ কৰে। আমি তেওঁলোকৰ হাতৰ আমি পানী গ্ৰহণ কৰোঁ আমি নিবিচাৰোঁ, প্ৰথম কথা। কিন্তু তেওঁলোকৰ এইখিনি কৰাৰ কাৰণে যে কিয় উঠাই লৈ গ'ল অসম চৰকাৰৰ এই অসম আৰক্ষী বিভাগে, এইটো হিমন্ত বিশ্ব শৰ্মাৰ আন্দোলন আছে অসম আৰক্ষী বিভাগ, কিয় কৰিব দিলে? কিয় এতিয়ালৈকে তেওঁলোকে এৰি দিয়া নাই? মই গৈ অকণমান আগতে মই থানাৰ পৰা মই খবৰ লৈ আহিছোঁ, উচ্চ পদস্থ আৰক্ষী বিষয়াৰ লগত কথা পাতিছোঁ। তেওঁলোকে কৈছে এইটো মালিগাঁও থানাত লৈ গৈছে, সোধপোছ কৰি এৰি দিব, কিন্তু এতিয়ালৈকে এৰি দিয়া হোৱা নাই। কিয় তেওঁলোকক সোধপোছ কৰা হ'ল? আৰু সেই ঠিক মালিগাঁও থানাৰ এই কামাখ্যা আউটপোষ্টৰ কাষতে এজন ইছলাম মজহবধাৰীয়ে তাত ফল মূল কাটি বিক্ৰী কৰি আছে। তেওঁৰ নাম বেলেগ বুলি কয়। যেতিয়া স্কেনাৰত পইচা দিলে তাক কোনোবা আব্দুল্লাহ, ৰফুল্লাহ, গফিকুল কিবা এনেকুৱা নাম ওলাল। এইবিলাক দেখাৰ পিছতো, কোনো ধৰণৰ পাৰ্মিশ্যন নোহোৱাৰ পিছতো কিয় চৰকাৰ প্ৰশাসন নিমাত? কিয় আমি দেখুৱাই দিবলগীয়া চৰকাৰ প্ৰশাসনৰ কি কৰ্তব্য নহয় নেকি? দুখ লাগে সঁচাই। এইবাবে মই নগা সন্ন্যাস লৈছোঁ যে জীৱৰ মংগল, প্ৰকৃতিৰ যি সৃষ্টিৰ মংগল, সৃষ্টিৰ সন্তুলনৰ কাৰণে তপজপ কৰি এটা সৎমাৰ্গ প্ৰদৰ্শন কৰি যাতে সকলো সনাতনীক একত্ৰিত কৰিব পাৰোঁ। যেতিয়া সকলো সনাতনী একত্ৰিত হ'ব, মোৰ ভাষা, সভ্যতা, সংস্কৃতি, জাতি, মাটি, ভেটি সকলো থাকিব। যদি ৰাজনীতি কৰি যদি থাকে, মোৰ জাতি, মাটি, ভাষা, সভ্যতা, সংস্কৃতি একো নাথাকিব। জাতি, মাটি, ভাষা, সভ্যতা তেতিয়া থাকিব, ধৰ্ম থাকিলে বাচিব দিয়ে সাধুসন্ত মহাত্মাই কয়। সেইবাবে ময়ো এজন নগা সন্ন্যাসী হিচাপে প্ৰতিটো মুহূৰ্তত মই
অসম বুলি নহয় ভাৰতৰ যিকোনো ভাষা সম্প্ৰদায় সংস্কৃতি জাতি মাটি ভেটি আচৰণ আচাৰ বিচাৰ সকলোবিলাক যদি আমি ধুনীয়াকৈ সন্মান কৰোঁ তাৰ বাবে মই নগাসন্যাস মই গ্ৰহণ কৰিছোঁ। মোৰ শৈশৱৰ যিটো দিশ যদি চাবলৈ যাওঁ মই ৰত্নাকৰৰ দৰে আছিলোঁ, যদিও মই কোনো সংগঠনৰ মই সক্ৰিয় সদস্য নাছিলোঁ, কিন্তু মই প্ৰতিটো মুহূৰ্তত মই অসমীভাষী আৰু অসম মাতৃৰ হকে মই যুঁজি গৈছিলোঁ আৰু মই যুঁজি গৈ থাকিম প্ৰতিটো মুহূৰ্তত। কাৰণ মোৰ জীৱিত পিণ্ড দিয়া হৈ গৈছে, মোৰ এটা মৃত শৰীৰ, মোৰ যে আত্মাক যদি মোৰ শৰীৰৰ পৰা উলিয়াব বিচাৰে চৰকাৰ প্ৰশাসনে মোক গুলীয়াই হত্যা কৰক, কিন্তু মোৰ বজৰংগী ভাইসকলক এৰি দিয়ক, মই তাৰে মই কামনা কৰিছিলোঁ। মই বিশ্ব হিন্দু পৰিষদৰ অধিকাৰীসকলকো মই ফোন কৰি মই জনাইছোঁ কথাখিনি, কাৰণ মই যিটো 1993 মই কৰচক বিশ্ব হিন্দু পৰিষদৰ গুৱাহাটী উত্তৰ প্ৰান্তৰ মই এজন বজৰংগী সদস্য আছিলোঁ, মই এজন কৰসেৱক আছিলোঁ, হিন্দু জগৰ মঞ্চৰ এজন মই জীৱ উদ্ধাৰ প্ৰমুখৰ দায়িত্বত আছিলোঁ, বিশ্ব হিন্দু পৰিষদৰ বিষ্ণুপুৰ প্ৰখণ্ডৰ সম্পাদক উপাচাৰ্য দায়িত্বত আছিলোঁ, মই এজন আৰ্জনৰ স্বয়ংসেৱক। মই সকলোৱে ফোন কৰি জনাইছোঁ যে তেওঁলোকে কৰিব নোৱাৰে, আমাক সাধাৰণসকলক গুলীয়াই হত্যা কৰক, আমি যেতিয়া নাহিম তেওঁলোকে পানী আৰু মই ইয়াতে কোনো দায়িত্ব পালন কৰিবলৈ নাহে, সনাতনী হিন্দুসকলক প্ৰশাসনে মাৰি পেলাওক, হত্যা কৰিবলৈ মোৰ ক'ব লগা নাই। তেতিয়াহ'লে এনেকুৱা ধৰণৰ তেওঁলোকক পানী ধৰি ল'ব, প্ৰশাসনো শান্তিত থাকিব, চৰকাৰ শান্তিত থাকিব, তেওঁলোক শান্তিত থাকক। মই সেইটোৱে মই বিচাৰোঁ, মই সকলোৱে মংগলময় কামনা বিচাৰোঁ। আমি সৰ্বে ভৱন্তু সনাতনী সৰ্বে সন্ত সনাতনী প্ৰবলন আমি কওঁ নাই, সৰ্বে ভৱন্তু সৰ্বে সন্তানী সৰ্বে ভদ্ৰাণী বস্তু মা গচ্ছিত দুখ আগতে কওঁ নাই, আমি এবাৰ কৈছোঁ আমি জীৱৰ যদি মংগল কামনা কৰোঁ, আমি যদি আমাৰ কোনোবা যদি ইষ্ট দেৱতাৰ বাহনসকলক যদি হত্যা কৰে, আমি সেইসকল মংগল কেতিয়াও কামনা কৰিব নোৱাৰোঁ। আমি তেওঁলোকৰ হাতৰ পৰা কেতিয়াও আমি পানী গ্ৰহণ কৰিব নোৱাৰোঁ, তেওঁলোকৰ হাতৰ পৰা জ্ঞানপ্ৰাপ্ত হোৱাৰ পিছত আমি ভোজন গ্ৰহণ কৰিব নোৱাৰোঁ। আৰু সেইবাবে সেই বজৰং দলৰ ল'ৰাসকলে তেওঁলোক কৈছে তোমালোকে পানীৰ ইয়াত হেৰি কৰিব নালাগে, তোমালোকে গুচোৱা। তেওঁলোকে কথা নুশুনি বজৰং দলৰ ল'ৰাখিনিৰ ওপৰত নাই তোমালোকে পানী খাবই লাগিব বুলি এনেকুৱা শুনিছোঁ। অলপ আগতে ছ'চিয়েল মিডিয়াত আমি এটা পোষ্ট পালোঁ যে তোমালোক পানী খোৱামেই আমাৰ হাতে, তোমালোকে পানী খাবই লাগিব। তেওঁলোকে ঠিকা লৈ লাগিছে যে মুছলমানৰ হাতেৰে সনাতনী হিন্দুসকলে পানী খাব লাগিব। একফালে ক'ব তোমালোক আমাক কাফেৰ বুলি কয়, ক'ব কাফেৰ হত্যা কৰা, জীয়াৰী বোৱাৰীক ধৰ্ষণ কৰা, একফালে মঠ মন্দিৰত গৰুৰ মাংস দলিয়াব, কটন গছত গৰুৰ মাংসৰ সেই নাৰী ভৰি দলিয়াব, আৰু ক'ব তোমালোক আমি পানী খাই ফাইচলা কৰিম, আৰু চৰকাৰ প্ৰশাসন নিমাত হেৰি কৰি কেতিয়াও হ'ব নোৱাৰে। মোৰ দুখ লাগে মোৰ এইবিলাক। এই যে হিন্দু মুছলিমৰ যিটো ইছ্যু আছে, আপোনাৰ মতে এইটো কেনেধৰণেৰে ইয়াক সমাধা কৰিব পৰা যাব? চাওক, যিখিনি ইছলামে পন্থধাৰী আছে তেওঁলোকে মোগলৰ অত্যাচাৰ উৎপীড়ন সহ্য কৰিব নোৱাৰি আমাৰ সনাতনী হিন্দুসকলে কনভাৰ্ট হৈ ইছলাম পন্থ গ্ৰহণ কৰিছিলে। এতিয়া কোনো মোগলৰ আগ্ৰহণ নাই, কোনো মোগলৰ ভয় নাই। যদি মোগল বাবৰ আকবৰ যদি আফজল খাঁ বেইৰাম খাঁ শাইস্তা যদি ভয় নাই, কোনো চাংগিজ খাঁ জাহাংগীৰ খাঁৰ যদি কোনো ভয় নাই, তেতিয়াহ'লে তেওঁলোক পুনৰ সনাতন ধৰ্মলৈ সংস্কাৰিত হৈ তেওঁলোকে দীক্ষা লওক, গুৰু দীক্ষা লওক, আৰু তেওঁলোকে যিমান কৰিব লগা কাম আছে তেওঁলোকে কৰক, তেতিয়া আমাৰ ক'ব লগা নাই। কিন্তু আমাৰ ইষ্ট দেৱতা নন্দী বাবা, শিৱৰ বাহন নন্দী বাবাক হত্যা কৰি ভক্ষণ কৰিব, ভগৱান শ্ৰীকৃষ্ণৰ বাহন আমাৰ গৌ মাতাক হালাল কৰি ভক্ষণ কৰিব, বিছমিল্লাহিৰ ৰহমানিৰ ৰহিম আল্লাহু আকবৰ বুলি কৈ হালাল কৰিব, ভক্ষণ কৰিব, আৰু আমাক সিহঁতে সেই হাতেৰে পানী খুৱাব আহিব, আমাৰ মঠ মন্দিৰত সোমাবলৈ চেষ্টা কৰিব বা মঠ সোমাব, সেইটো আমি কেতিয়াও সহ্য কৰিব আমি নোৱাৰোঁ। যদি কোনোবাই পাৰে, মই বিশেষকৈ নোৱাৰোঁ, আৰু কোনো সৎজন সৎ ব্যক্তি সাধাৰণতে সনাতনী যি নিষ্ঠাৰে সনাতন ধৰ্ম পালন তেওঁলোকেও নোৱাৰে বুলি মই দিওঁ। যদি কোনোবাই ৰাজনীতি কৰে সেইসকলে এইবিলাক বিশ্বাস কৰিব পাৰে, মই বিশ্বাস নকৰোঁ। আপুনি সংগঠনত থকা কথা ক'লে যে আপুনি আছুত আছিলে, তাৰপৰা বজৰং দলত আছিলে, তাৰপৰা আপুনি জংঘললৈ গৈছে বুলি কৈছে, এইখিনি শুনিলোঁ। আৰু আপুনি যেতিয়া পঢ়া জীৱনত সকলোৰে প্ৰেম কাহিনী হয়, গতিকে আপোনাৰ তেনেকুৱা কিবা প্ৰেম কাহিনী আছে নেকি? মোৰ প্ৰেম কাহিনী আছে, খুব ভাল প্ৰেম কাহিনী জনাব। মই জনাওঁ, যেনে সকলোৱে ভাল পাব, মোৰ কলেজ যে স্কুলীয়া ল'ৰা ছোৱালী ভাল হ'ব। মোৰ প্ৰেম এনেকুৱা আছিলে, কাৰো যদি ভাল পাওঁ তাক দগৰা, মই গালি মাৰোঁ, দগৰা মাৰোঁ মই, ঠিক আছে। ছোৱালী হ'লে উদ্ধাই গালি মাৰোঁ, এই কি লাগে তোক কোৱা, কাটি খাব দিব হা, এনেকুৱা আছে। মোৰ লগৰে এজনী বান্ধৱী আছিলে, মোৰ লগৰ লগত পৰিচিত ভায়েক, মই নামটো মই কৈছোঁ, আমাৰ তপন সেন ডেকা, মোৰ খুব ভাল প্ৰিয় বন্ধু। তাৰ বায়েকজনী জ্যোৎস্না সেন ডেকা, মোৰ তাৰ যিটো বায়েক আৰু মোৰ বাইদেউৰ দৰে। এদিন কি হ'ল, মইতো তপনৰ বায়েক বুলি মই গম নাপাওঁ, আহিছে তপন আমাৰ লগত পৰে, তাৰ বায়েকো আমাৰ একেলগে পৰে। মই ক'লো তপন এনেকুৱা এই দুজনী ছোৱালী আছে, অলপ লেবেল দেখাই আছে, অলপ গালি দিওঁ দে। মই কিবা এটা কৈ দিলোঁ, তপন এইটো মোৰ বাইদেউ হা,
মই কৈছোঁ তোৰ বাইদেউ মইতো গম নাপাওঁ এনেকুৱা আমাৰ হেৰি হৈছিলে আমাৰ যিটো প্ৰেম যিটো ভাল পোৱা আমাৰ এনেকুৱাকৈ আমাৰ গ'ল কিন্তু আজিকালিৰ প্ৰেম ভাল পোৱা কিছু শাৰীৰিক সম্পৰ্ক এনেকুৱা প্ৰেম ভাল পোৱা বুলি ভাবে আমি ভাল পোৱা কেনেকুৱা আছে আমি খেলিছিলোঁ একেলগে পাঁচ গুটি খেলিছিলোঁ লুডু খেলিছিলোঁ কেৰম খেলিছিলোঁ লুকা ভাকু খেলিছিলোঁ ছোৱালীবিলাকৰ লগত ল'ৰাবিলাকৰ লগত একেলগে মিলি সেইটো মানে এটা ডাঙৰ প্ৰেম আছিলে আজিকালি ল'ৰা ছোৱালীৰ প্ৰেম হৈছে ক'ৰবাত যাব কিবা খাব আৰু মানে অপকৰ্মবিলাক কৰিব সেইটো প্ৰেম হ'ব নোৱাৰে প্ৰেম হৈছে কেনেকুৱা প্ৰেম যুগমীয়া প্ৰেম হৈছে মানে এটা পৰম পিতাৰ পৰমেশ্বৰ দান আৰু এইবোৰেই কৈছোঁ যদি প্ৰেম কৰে কৰক সৎভাৱেৰে কৰক কোনো ধৰণৰ বেয়া মানসিকতা প্ৰেম কৰিব নালাগে প্ৰেমটো হৈছে স্বৰ্গীয় আৰু বিয়াৰ পিছত কোনোবাই মানে গিৰিয়েক ঘৈণীয়েকৰ যি সম্পৰ্ক তেওঁলোকে কৰক মই ক'ব লগা নাই কিন্তু এনেকুৱা যি প্ৰেম হৈছে মানে যিটো জংগলী প্ৰেম বুলি কয় নহয় এতিয়া মই জংঘলত যাব লাজ লাগে এতিয়া মই যদি ঘৰৰ মেডিকেলৰ ওপৰত যাওঁ নহয় এই ল'ৰা ছোৱালীবিলাকে এনেকুৱা গছত যেনেকুৱা মানে এই লতা মেলাই থাকে নহয় এনেকুৱা মেলা মই নিশ্চয় ইমান দেখা পাইছোঁ নহয় পাৰ্কবিলাকত লাজ লাগে এইটো প্ৰেম বুলি নকয় এইটো মানে যৌৱনতা আৰু এটা বেয়া প্ৰক্ৰিয়া তাৰ পিতৃ মাতৃসকল ক'ত গৈছে সিহঁতেও নাজানে ল'ৰা ছোৱালী কৰি তেওঁলোকেও নাজানে মদ্যপান কৰিছে ৰাস্তা ঘাটে উৎপাত কৰিছে গছৰ তলত গৈছে জংঘলত গৈছে নদীৰ বালিচৰত গৈছে এইটো প্ৰেম হ'ব নোৱাৰে প্ৰেম আমি কৰিছিলোঁ প্ৰকৃত প্ৰেম কৰিছিলোঁ আৰু সেই প্ৰেমৰ কাৰণে আজি সকলোৱে মোক চিনি পায় ইমান মৰম কৰে ইমান আদৰ কৰে মোৰ সঁচাই ভাল লাগে মই যে নাম যে ক'লোঁ নহয় এই দুজনে নহয় আমাৰ পঢ়া জীৱনত যিমান কলেজীয়া ছোৱালী আছিলে বা হেৰি আছিলে ইমান সৎভাৱেৰে এতিয়াও দেখা পালে মনোজ দা বুলি মাতে মনোজ বুলি মাতে ভাল লাগে অকণমান আগতে আহিছিলে এজন উচ্চপদস্থ মানে প্ৰশাসনিক মানে বিষয়া মই নামটো মই নকওঁ আৰে মনোজ দা আপুনি এইটো পৰিৱেশত মই কৈছোঁ বাইদেউ মোতকৈ জ্যেষ্ঠ আছিলে বাইদেউ তোৰ পুণ্য কি ক তই তোৰ পুণ্য সন্ন্যাস হ'ল তই সন্ন্যাসী হৈ গ'লি মই কৈছোঁ হয় বাইদেউ তোৰ ঘৰত কি নাম কৈছোঁ বাইদেউ মোৰ ঘৰত সকলো আছে কিন্তু সন্ন্যাসী সন্ন্যাস হ'ব পাৰিছোঁ কিন্তু আপোনালোকৰ ঘৰত যে একো নাই সেইকাৰণে আপুনি নোৱাৰো টকা বেংক বেলেঞ্চ ল'ৰা ছোৱালীক লৈ ব্যস্ত নহয় জানো মই আপোনাৰ ঘৰতকৈ মই ব্যস্ত হৈ গৈছোঁ বাইদেউ ক'লে দে ভগৱানটোক ভালে ৰাখক মই কৈছোঁ বাইদেউ আপোনালোকক ভগৱানে ভালে ৰাখক সকলো সনাতনী সকলো সদ্ভাৱপন্ন সকলো ব্যক্তিৰ ইছলাম হওক খ্ৰীষ্টান হওক হিন্দু হওক যিবিলাক সদ্ভাৱ সম্পূৰ্ণ ব্যক্তি ভগৱানে কুশলে মংগলে হওক সৎমাক প্ৰদৰ্শন কৰক মই তাৰে মই কামনা কৰা বুলি কৈ বাইদেউক মই আশীৰ্বাদ দি কিনে মই আহিছোঁ অলপ আৰু কামাখ্যা মন্দিৰত এইবিলাক এটা মানে চিৰস্মৰণীয় ল'ৰাবিলাকে দেখিলে কয় এই মনোজ দা বুলি মাতে আগতে মোৰ পূৰ্বৰ নাম আছে মনোজ ডেকা এতিয়া মই মনোজ ডেকা মৰি গৈছে বাবাহঁত এতিয়া মই স্বামী পৰশুৰামগিৰি মোৰ পিণ্ডদান হৈ গ'ল এই মনোজ দা নহয় আপুনি সদায় আমাৰ মনোজ দা শৰীৰটো যেতিয়ালৈকে আছে আপোনাক আমি মনোজ দা বুলি মাতিম মই ঠিক আছে বাবা যি বুলি মাতিবি মোৰ কৰ্তব্য মোৰ কৈ দিছোঁ শিক্ষাগুৰুসকল লগ পায়নে শিক্ষাগুৰু লগ পাওঁ এতিয়াও মই যে চাইকেল চলাইছিলোঁ শিক্ষাগুৰুসকলক দেখিলে মই চাইকেলৰ পৰা মই নামি দিওঁ নামি দি তেওঁলোকক মই চৰণ স্পৰ্শ কৰোঁ মই প্ৰাগজ্যোতিষ কলেজৰ মোৰ যি শিক্ষাগুৰু মোৰ অতনু চৌধুৰী ছাৰ আমি মই এন চি চি মই কেডেটো আছিলোঁ মই যে অতনু চৌধুৰী ছাৰক দেখোঁ বা সুচিতা বাইদেউক দেখোঁ বা সৌদিনা মই প্ৰাগজ্যোতিষ কলেজৰ প্ৰিন্সিপাল আমাৰ গোস্বামী দা আছিলে গৈছিলোঁ বা ৰঞ্জিত দাস ছাৰ আছিল লগ পাইছিলোঁ সৰস্বতী পূজাত ইমান আদৰ আৰু সন্মান এতিয়া মই ৰঞ্জিত দাসক কৈছিলোঁ ছাৰ মই ভাল লগা নাছিলোঁ মই কলেজত বহুত উৎপাত কৰিছিলোঁ মাৰামাৰি যা বুলি মই গালি পাইছোঁ তোক গালি পোৱা নাছিলোঁ তোক ভাল পাইছিলোঁ বে তোক আমি হেৰি কৰোঁ কথাবিলাক কওঁ তই উৎপত্তি আৰু কিন্তু তই বেয়া কাম কৰা নাছিলে সেইবাবে ভাল লাগে প্ৰিন্সিপালৰ ৰুমত প্ৰায় এঘণ্টা সময় মানে বহাইছে এঘণ্টা সময় মানে বহাৰ পিছত তাত ভোগ চোগ খালোঁ তেতিয়া আমাৰ সীমা বাইদেউ কৌৰ আমাৰ মানে ভূপেন সিং ছাৰৰ জীয়ৰী প্ৰাগজ্যোতিষ কলেজত পঢ়িছিলে আমাৰ লগত একেলগে পঢ়া বা তাৰ ভাইকো আমাৰ লগত পঢ়িছিলে বাইদেউ ক'লে তই এনেকুৱা হৈ গ'লি নন্দিনী মহৰল বাইদেউ আছে তোক চিনি পোৱা নাই চিনি পোৱা লাগে মই বাইদেউ মোৰ এতিয়া এই পৰিৱেশ বাইদেউসকলে চিনি পালে প্ৰণাম কৰিলোঁ কাৰণ তেওঁলোকে এতিয়া মই চৰণ স্পৰ্শ কৰিব নোৱাৰোঁ আৰু এতিয়া তেওঁলোকে মোৰ চৰণ স্পৰ্শ কৰে কাৰণ মই দেৱতা নহয় জানো মই যেতিয়া মোৰ এই সম্পূৰ্ণ নগা সন্ন্যাসী মই হোৱা নাছিলোঁ সংস্কাৰ যেতিয়া মোৰ হোৱা নাছিলে মই শিক্ষাগুৰুসকলক দেখিলে মই দণ্ডৱতে মই প্ৰণাম কৰোঁ যেতিয়া সুযোগ পাওঁ নহ'লে মই চৰণত হাত দি মই সেৱা কৰোঁ কিন্তু এতিয়া মই চৰণত হাত দি যেতিয়া তেওঁলোক সেৱা কৰিব এইবাবে নোৱাৰোঁ মই এতিয়া মই দেৱতা কাৰণ দেৱতাই মনুষ্যকেইটা হেৰি কৰি সেৱা কৰোঁ তেওঁলোকে আমাক মানে প্ৰণাম জনাই আমাৰ পৰা আশীৰ্বাদ লয় এইটোৱেই আৰু খুব ভাল লাগে সেই দিনবিলাক কিন্তু দুখ লাগে এই অসমখনত থকাৰ পিছত অসমৰ যি অৱস্থা হৈ গ'ল অসমীয়া যুৱকসকল যি মানে হত্যা কৰা হ'ল আৰু এই হত্যাৰ ফলত আজি অসমখনৰ শক্তি মানে বিলুপ্ত হৈ গ'ল এয়াই আমাৰ অসমখনৰ আমাৰ মাটি বাৰী সত্ৰ সভ্যতা সংস্কৃতি চব মানে বিনষ্ট হৈ গ'ল কিয় দেশৰ যুৱশক্তি আজি নোহোৱা হৈ যোৱা বুলি ক'লে ভুল নহ'ব আৰু এটা আপোনাক কথা সুধিব বিচাৰিম যিহেতু এয়া আমাৰ অসমত শক্তিপীঠ মা কামাখ্যা ধাম আছে ইয়াত আপুনিও দেখিছে ময়ো দেখিছোঁ ইয়াত
লাখ কোটি সংখ্যক মানুহ আহিছে, কিন্তু ইয়াৰ অধিক শতাংশই বহিৰাজ্যৰ হয়। অসমীয়া মানুহে আমি ইয়াত খুব কম দেখিবলৈ পোৱা যাওঁ। ইয়াৰ কাৰণটো কি হ'ব পাৰে? চাওক, আমাৰ অসমৰ যি পৰিৱেশ, আমাৰ অসমত এখন বৈষ্ণৱ ধৰ্মত প্ৰায়সকল মানে দীক্ষিত, বা মাধৱদেৱ বা হৰিদেৱ বা দামোদৰদেৱ বা ভক্তদেৱ বা এনেকুৱা এতিয়া আমাৰ আজি ছ'চিয়েল মিডিয়াত পালোঁ কৃষ্ণগুৰুৰ যিটো মানে স্বয়ংভূ প্ৰভু বুলি কয়, কিয় মানে ভগৱান বুলি কয়, তেওঁৰ এখন মই ফটো মই দেখিবলৈ পালোঁ। ক'ৰবাত বাহিৰত ঘূৰিবলৈ গৈছে, মানে ৰোমাঞ্চকৰ ফটো। তেওঁ কলিৰ কৃষ্ণতে ৰোমাঞ্চ কৰি থকা বুলি ক'লে হয়তো ভুল নহ'ব। আচলতে কেনেকুৱা, গুৰু জ্ঞান, গুৰু বিজ্ঞান, গুৰু পৰম ব্ৰহ্ম, মানে গুৰু পৰম পিতা পৰমেশ্বৰ। যি গুৰু মানে গুণী নহয়, জ্ঞানী নহয়, শিক্ষিত হ'ব পাৰে বা লোভী কামী মোহী হয়, তেওঁলোক গুৰুৰ যোগ্য নহয় বুলি মই ভাবোঁ। আৰু যি গুৰুৱে নিজৰ জীয়াৰীক কোনোবা শিষ্যৰ তাত মানে বিয়া দিব বিচাৰে, আৰু যি গুৰুৱে নিজৰ ভক্তসকলে লিখা কিতাপ পুথি বা সেই লিখনিবিলাক মানে স্বীকৃতি প্ৰদান কৰি নিজৰ বুলি কৈ মানে নিজকে মানে স্বয়ংভূ মানে গুৰু হিচাপে প্ৰতিষ্ঠা কৰিবলৈ বিচাৰে, ঠিক তেনেকুৱা গুৰু তাত গুৰু দীক্ষা লোৱাৰ ফলতে আমাৰ অসমৰ মানুহে চিৰসত্য সনাতন কি মানে গম নোপোৱা হৈছে। আচলতে চিৰসত্য সনাতন হৈছে পঞ্চভূত। মই যোৱাকালিও কৈছিলোঁ আপোনালোকৰ সেই সংবাদ মাধ্যমত, এই পঞ্চতত্ব আচলতে নাজানে। আৰু এই যিবিলাক আমাৰ পন্থ আছে, পন্থৰ গুৰুসকলে পঞ্চতত্বক নাচ্য কৰি তেওঁলোকে কোনোবাই কয় অগ্নি পূজন কৰিব নালাগে, মূৰ্তি পূজা কৰিব নালাগে, মূৰ্তি পূজাৰ প্ৰসাদ খাব নালাগে, নাৰায়ণ পূজা কৰিব নালাগে, পানী পূজা কৰিব নালাগে, অগ্নি পূজা কৰিব নালাগে, গছ গছনিক পূজা কৰিব নালাগে। আৰে ভাই, কাক পূজা কৰিব লাগে? পঞ্চভূত পঞ্চতত্ব, বায়ু, পানী, মাটি, আকাশ আৰু জুই, এই পঞ্চতত্বক আমি নাচ্য কৰোঁতে আমি পঞ্চ হ'ব আমি নোৱাৰোঁ। আমাৰ যদি জুই নোহোৱা হৈ যায়, শৰীৰ আমাৰ মানে নিষ্ক্ৰিয় হৈ যাব। আমাৰ যদি জল নোহোৱা হৈ যায়, আমি পিয়াহত আমি মৰি যাম। আমাৰ যদি বায়ু নোহোৱা হৈ যায়, আমি উশাহ নিশাহ আমি ল'ব নোৱাৰিম, হয়নে? আৰু আমাৰ যদি পৃথিৱী আমাৰ যদি নাথাকে, আমি থাকিব আমি নোৱাৰিম। আমাৰ যদি আকাশখন নাথাকে, সূৰ্যৰ পোহৰ নাপাম। এই যিটো চিৰসত্য সনাতনক নাচ্য কৰি, পঞ্চক নাচ্য কৰি যিসকলে পন্থ হেৰি কৰিছে নহয়, এইবাবে আমাৰ অসমত এই পৰিৱেশ। এতিয়া বৰ্তমান মই যিটো নগা সন্ন্যাসী মই দীক্ষা ল'লোঁ, মই বাহিৰত গৈছিলোঁ, যোৱাৰ ফলত উত্তৰাখণ্ডত হৰিদ্বাৰত, তেতিয়া মই দেখা পালোঁ যে হয়, আধ্যাত্মিকতা কি, চিৰসত্য সনাতন কি, আৰু তাৰবাবে মই এই সনাতনত মানে মই ব্ৰতী হ'লোঁ। মোৰ ঘৰৰ সকলো পিতৃ মাতৃ মোৰ স্বৰ্গীয় বৰ্তমান, মোৰ ঘৰৰ গোটেই ভাই ককাই মানে ব্যৱস্থা হৈ গ'ল, তেওঁলোকে সম্পূৰ্ণ ছেটেল হৈ গ'ল। যে তেওঁলোকে যে সম্পূৰ্ণ ছেটেল হৈ গ'ল, ধৰ্মৰ কাৰণে কোনোবাই কাম কৰিব লাগিব নহয়। ধৰ্মৰ বাবে মোৰ দেউতাৰ ফালৰ পৰা মই আহিলোঁ, বাকী 4জনক আমি হেৰি কৰিলোঁ, ধৰি লোৱা মানে ৰাজ্যৰ আমাৰ জনসংখ্যা লাগিব নহয়, জনসংখ্যাৰ সৃষ্টিৰ বাবে, জনসংখ্যা হেৰি কৰাৰ বাবে নিৰ্মাণ কৰি তেওঁলোকক মানে বিয়া বৰ দিয়া হ'ল। তেওঁলোকে সুন্দৰ জীৱন যাপন উদযাপন কৰিছে। সৰু মোৰ যিজনী মোৰ তলত ভণ্টি আছিলে, থাৰ্ড কৰোণাৰ সময়ত মানে স্বৰ্গপ্ৰাপ্তি হ'ল। ভগৱানে য'তে ৰাখে কুশলে মুখলে ৰাখক। আৰু মই সন্ন্যাস লোৱাৰ পিছত যদি কোনোবা মোৰ ইষ্ট কুটুম্ব বা মোৰ কোনোবা পীৰিৰ যদি কোনোবা মানে ভটকী আত্মা আছিলে, তেওঁলোকে মোক্ষ প্ৰাপ্তি হৈছে। কাৰণ নগা সন্ন্যাসী হোৱাৰ লগে লগে যিসকল ভটকী আত্মা, তেওঁলোক মোক্ষ প্ৰাপ্তি হয়। আৰু যিমান মোৰ বন্ধু বান্ধৱ সকলোৱে কুশল মংগল হয়। নাগা সন্যাসীসকল আমিষ বুজি থাকে নে নিৰামিষ বুজি, নে ভক্ষণ কৰিব পাৰে? সদায় নিৰামিষ ভোজী। নগা সন্ন্যাসীসকলে সদায় শাকাহাৰী, কেতিয়াও মাছ মাংস নাখায়। কাৰণ পৰম পিতা পৰমেশ্বৰ আমি অংশ নহয়, যেনেকুৱা যেতিয়া দেৱতাই কোনো মাছ মাংস, কাৰণ আমি কাৰ মাংস খাম, হয়নে? সকলো মাটিৰ শৰীৰ ন, এই শৰীৰটো কাটি দিয়াৰ লগে লগে এই মাটিৰ লগত এই মিলি যাব নহয় জানো? সেইটো কোনো মাংস বুলি ধুনীয়া মছলা চছলা দি খায়। কিন্তু যদি এই মাটিকো যদি আমি ধুনীয়া কৰি যদি শুকান কৰি যদি লাড়ু বনাই বা মছলা যদি আমি যদি বনাওঁ, যদি আমি চয়াবিন বনাওঁ মছলা চছলা দি, কিবা বেলেগ পৰিৱেশ হয়, বা বেচনে কিবা বনাই কিবা এটা পৰিৱেশ হয় নহয়, ঠিক তেনেকৈ এই মাটিটো মই হ'ব। কিন্তু আমাৰ খাদ্য হৈছে আমি শাকাহাৰী। যিবিলাক মাংসহাৰী আছে, যিটো চতুৰ্বত প্ৰাণী, আমি পানী পি খাওঁ নহয় জানো? আৰু যিবিলাক মাংসহাৰীসকলে চেলেকি খায়, চেলেকি খোৱা আৰু পি খোৱাৰ পাৰ্থক্য আছে। পৰম পিতা পৰমেশ্বৰে আমাক, প্ৰকৃতিয়ে আমাক ইমান খাবলৈ বস্তু দিছে, আমি বেলেগৰ শৰীৰ খাব লগা আমাৰ কোনো যুক্তি থকা বুলি মই নাভাবোঁ। বহুত অজস্ৰ খাব দিছে। আৰু যিবিলাক মাংসহাৰী, তেওঁলোকো খাবলৈ বহুত জীৱ জন্তু দিছে নহয় জানো? তেওঁলোকৰ আহাৰ তেওঁলোকে গ্ৰহণ কৰক, আমাৰ আহাৰ আমি কি মাছ মাংস খালে যে আমি থাকিব। আজি মই মাছ মাংস নহয়, মই কি সতেজত মই থকা নাই নেকি? বহু মাছ মাংস খোৱা মানুহতকৈ মই সতেজ হৈ আছোঁ। আজি মোৰ 52 বছৰ মোৰ হৈ গ'ল। আজিও মই নিজকে 17-18 বছৰ মই যুৱক বুলি মই ভাবোঁ। এতিয়াও মই যদি মই কওঁ যে ঘোঁৰাৰ দৰে মানে দৌৰিব লাগে বা সিংহৰ দৰে মানে গৰজোৰ দিব লাগে, কৰিব লাগে, মই কৰিব পাৰোঁ। মোৰ এতিয়াও দাঁতেৰে মই শিল চলাই মই ভাঙি পেলাব পাৰোঁ। মইতো মাংসহাৰী নহয়, মই শাকাহাৰী।
আমাৰ খাদ্য হৈছে মনুষ্যৰ খাদ্য শাকাহাৰী আৰু জীৱ জন্তু যিবিলাক মানে মাংসহাৰী আছে চতুৰ্বৰ প্ৰাণী আছে যিবিলাক মানে কুকুৰ তাত থকা বুলি কয় তেওঁলোকে যে মাংস হয় তেওঁলোকৰ কাৰণে খাদ্য মাংস আমাৰ কাৰণে নিৰামিষ পূৰ্বতে যেতিয়া আপুনি নাগা সাধু হোৱা নাছিলে তেতিয়া আপুনি চাওক, কৰি পাইছিলে যেতিয়া মোৰ জ্ঞান প্ৰাপ্ত হোৱা নাছিলে মই যেতিয়া মানে অৰণ্যত ঘূৰি গৈছিলোঁ অনাই বনাই জংঘলী আছিলে ৰত্নাকৰ বুলি কৈছিলোঁ নহয় যেতিয়া মোৰ যেতিয়া মানুহ এজনৰ মানে জ্ঞান প্ৰাপ্ত নহয় তেতিয়া কি কৰে কি নকৰে একো গম নাপায় যেতিয়া গুৰু দীক্ষা লোৱা হয় গুৰুৰ দীক্ষাৰে জ্ঞান প্ৰাপ্ত হয় আৰু জ্ঞান প্ৰাপ্ত হোৱাৰ পিছত কিটো ভাল কিটো বেয়া সেইটো বস্তু অনুভৱ হয় কিন্তু পৰমাত্মাই সেইটো আমাক অনুভৱ কৰায় আৰু তাৰপিছৰ পৰা মই মাংস বাদ দিছোঁ মাংস মাছ কণী চব বাদ দিছোঁ তাৰ আগত কিন্তু মই খাইছিলোঁ দেই মই সিংহৰ দৰে মই ধৰি লওক মই কেঁচা মাংস ছিঙি খাইছিলোঁ এই গাহৰি হওক সি মানে এই কিছুমানে হৰিণা চৰিণা লয় এইবিলাকতো মানে আগতে এনেকুৱা সুলভ আছিলে এতিয়াও এইবিলাক মাৰিব নাপায় আমি জানো বা চৰাই চিৰিকটি এনেকুৱা মানে মাৰিছিলে সেইবিলাক যেতিয়া আনিছিলে যোনে যি দিছিলে খালি মানে গৌ মাতাত বাহিৰে সকলো মানে খোৱা বুলি ক'লে হয়তো ভুল নহ'ব কাৰণ গৌ মাতা মোৰ হিন্দু এটা আহিছে নহয় সেইটো বস্তু আমি সৰুতে শিকিছোঁ যে গৌ মাতাক পূজা কৰিব লাগে গৌ মাংস ভক্ষণ কৰিব নালাগে বাকী মানুহ আৰু গৌ মাতাত বাহিৰে প্ৰায়বোৰ মাংসই মানে হয়তো কাৰোবাৰ নহয় কাৰোবাৰ জৰিয়তে মানে পাইছিলোঁ আৰু খাই যেতিয়া মই জ্ঞান প্ৰাপ্ত হৈছোঁ কিন্তু সকলো মই পৰিত্যাগ কৰিছোঁ আমাৰ যেতিয়া যুৱ প্ৰজন্ম আছে ইউথ আছে আপুনি কি পৰামৰ্শ দিব বিচাৰিব কি ক'ব বিচাৰিব মই দেশৰ যুৱ শক্তিক মই এটা মই আহ্বান জনাম তেখেতসকলে মানে তেওঁলোকে ৰাতিপুৱা সোনকালে উঠক যোগাসন কৰক টপ জপ কৰক শৰীৰৰ শক্তি বৃদ্ধি কৰিবলৈ যোগাসন কৰিবলৈ আসন কৰিব লাগে যিটো আমি ব্যায়াম বুলি কওঁ নহয় তাৰ মাজেৰে তেওঁলোকে ভাল কৰ্ম কৰক খেলা ধূলা কৰক কিন্তু এই মদ্যপান যাতে নকৰে তেওঁলোকে মদ্যপান কৰিলে দেশৰ যুৱ শক্তি আৰু দেশৰ যেতিয়া মদ্যপান কৰে এজন মানুহৰ মানসিক মানে বিকৃতি ঘটে মানসিক বিকৃতি ঘটে ভালকৈ বেয়াকৈ মানে বুজি নোপোৱা হয় আৰু যাৰ ফলত আজি আমাৰ জীয়াৰী বোৱাৰী ধৰি লওক এজন বোৱাৰী কেতিয়া মানে পলাই যায় বা কিয় নাযায় এইখিনি বস্তু মই ভালকৈ মই উপলব্ধি কৰিছোঁ কাৰণ মই হিন্দু জাগৰণ মঞ্চৰ মই জীয়াৰী বোৱাৰীৰ উদ্যম প্ৰমুখ আছিলোঁ বিভিন্নজনৰ আমি কথা কিছুমান আলোচনা কৰিছিলোঁ তেওঁলোকে কয় মোৰ স্বামীয়ে মদ্যপান কৰি আহি শুই থাকে মই যিটো বস্তু মই বিচাৰোঁ সেইটো বস্তু মই মানে মোৰ প্ৰাপ্ত নহয় যেতিয়া মোৰ প্ৰাপ্ত নহয় মই কি কৰিম তেতিয়া আমি উত্তৰ দিব লগা আমাৰ মানে ৰাস্তা নাথাকে তেতিয়া মই তাক বুজাওঁ যে তোমাৰ ভুলৰ ফলত এনেকুৱা পথ বিচাৰ কৰিছে ভোকৰ ভাত পিয়াহৰ পানী কয় নহয় নাৰী ৰমণৰ ৰজ দেৱতুষ্টং পূজনে মূৰ্খতুষ্টং ভোজনে যেতিয়া ৰমণৰ ৰজ যদি সেইখিনি তেওঁলোকৰ প্ৰাপ্যখিনি তেওঁলোকে শাৰীৰিক প্ৰাপ্তিখিনি যদি নাপায় যিখিনি তেওঁলোকৰ স্পৃহা যদি প্ৰাপ্ত নহয় বা মূৰ্খ যেতিয়া মানে ভোজন পাই তেওঁ সন্তুষ্ট হয় আৰু দেৱতাক ধূপ ফুলেৰে পূজন কৰিলে সেই ধূপৰ সুগন্ধি লৈ তেওঁলোকে মানে প্ৰাপ্তি কৰে গোটেইখিনি মানে প্ৰাপ্ত হয় মূৰ্খ ভোজন সন্তুষ্ট হয় আৰু যিমান টকা পইচা নিদিয়ক কিয় যিমান সোণৰ অলংকাৰ ভাল গায়ত নুঘূৰা কিয় যেতিয়া পুৰুষ নৰ আৰু নাৰীৰ যেতিয়া দুয়োটাৰ মিলন হয় সেই মিলনৰ সময়ত যদি তেওঁলোকৰ যে সেই সকলোখিনি যদি সম্মুখ যদি মানে প্ৰাপ্তি নহয় তেওঁলোকে বিপদগামী হয় যিহেতু আমাৰ যেতিয়া নদী এটা থাকে নহয় নদীটো বৈ আছে যেতিয়া নদীৰ মানে পানী অভাৰ হৈ যায় মথাউৰি ভাঙি মানে গুচি যায় নহয় বাহিৰত ওলাই যায় নহয় ঠিক তেনেকৈ তেওঁলোকৰ যেতিয়া মনৰ স্পৃহা মানে পূৰ্ণ নহয় সেই মনৰ স্পৃহা পূৰণ কৰিবলৈ তেওঁলোকে বেলেগ ৰাস্তা গ্ৰহণ কৰে সেই সুযোগটো লয় ইছলাম মজহবধাৰীসকলে আৰু সেই ইছলাম মজহবধাৰী কিছুমান ব্যক্তিয়ে সেই মানে সুবিধা লৈ অপকৰ্ম কৰি আমাৰ জীয়াৰী বোৱাৰীক পলুৱাই নিয়ে হত্যা কৰে ধৰ্ষণ কৰে আৰু তাৰপিছত আমাৰ হিন্দু জীয়াৰী বোৱাৰীয়ে খুব কান্দে তাৰ দুখৰ বিনিময়ত আমাৰ এই যুৱ প্ৰজন্মৰ যুৱকসকল মদ পানী খাই নিজৰ শাৰীৰিক যি সক্ষমতা নিজৰ যিমান যৌৱনৰ মানে যৌৱনতা মানে লুপ্ত কৰি গৈছে যেনেকুৱা মদ হওক ড্ৰাগছ হওক ভাং হওক আফিং হওক যেনেকুৱা মানে নিচাজাতীয় বস্তু খালে তেওঁলোকৰ শৰীৰৰ আৰু মানসিকভাৱে মানে সবল হৈ নাথাকে শৰীৰটো দেখাত সবল হ'ব পাৰে তেওঁলোকে শাৰীৰিকভাৱে মানসিকভাৱে সবল কেতিয়াও নহয় আৰু তেতিয়াই মানে বিপদগামী হয় আৰু এইবাবে কৈছোঁ যোগাসন কৰক ব্যায়াম কৰক টপ জপ কৰক ধুনীয়া গাখীৰ খাওক ফল মূল খাওক আৰু ধুনীয়া এটা সুস্থ জীৱন যাপন কৰক ধুনীয়া বিয়া বাৰু কৰক 5টাকৈ সন্তান জন্ম দিয়ক 4টা কান্ধা লোৱাৰ কাৰণে আৰু এটা আমাৰ ধৰ্মত যে মানুহ মৰে ৰাম নাম চতে এনেকুৱা আমি এটা মানে হেৰি বজাই যাওঁ নহয় ধূনা এটালৈ যাওঁ নহয় 5টাকৈ সন্তান জন্ম দিব লাগে বুলি মই ভাবোঁ ভাবা নহয় মই কৈছোঁ সকলো সনাতনীক মোৰ পিতৃ মাতৃ 5টা সন্তান জন্ম দিছিলে আমি 4টা আমি কান্ধা আমি দিব পাৰিছিলোঁ আৰু এজনে আমি আগত ধূপ ধূনা লৈ আগুৱাই লৈ যাব পাৰিছিলোঁ এইবাবে কৈছোঁ সনাতন ধৰ্মৰ 5 সিদ্ধি লাগে 5 সিদ্ধি 4 সিদ্ধি 4টাৰ কাৰণে আৰু এটা সিদ্ধি লাগে এইখিনিৰ কাৰণে এয়াই মোৰ ক'ব লগা আৰু কি আছে আধ্যাত্মিকতাই মানুহক কেনেধৰণেৰে মানে মানসিক শান্তিত সহায় কৰে আধ্যাত্মিকতাই
ঈশ্বৰ প্ৰাপ্তি আৰু ঘৰ পৰিবাৰ আৰু মংগলৰ কথা প্ৰতিটো মুহূৰ্তত চিন্তা কৰিবলৈ শক্তি প্ৰাপ্ত হয় আৰু কোনো ধৰণৰ অপকৰ্মলৈ তেওঁলোকে লিপ্ত নহয় আৰু তেওঁলোকে সদায় সত্য আৰু শুদ্ধ পথে আগুৱাই যায়। এইটো ঈশ্বৰ প্ৰাপ্তি আৰু এইটো জ্ঞান প্ৰাপ্তি ধ্যান তপ জপৰ মাজেৰে। এইটোৱে কৈছোঁ যে গুৰু দীক্ষা লোৱাৰ সময়ত এইখিনি বস্তু সকলোৱে বিবাহিত অবিবাহিত, কাৰণ বিবাহিত ব্যক্তিসকলে আগতে গুৰু এটা মানে দীক্ষাৰ পৰম্পৰা আছিলে, সেই গুৰু যে পৰম্পৰা আছে আজিকালি বহুতে গুৰু দীক্ষা নলয়। ধৰি লওক আমাৰ যিটো গৃহিণীসকল আছে, যিটো আমাৰ মাহেকীয়া হয়, মাহেকীয়াৰ সময়তো নিজৰ মানে স্বামী পৰমিতা স্বামী পৰমেশ্বৰ বুলি কয় নহয়, একেলগে দুইটাই মানে নৈশ মানে জীৱন যাপন কৰে। আগত আমাৰ মাতৃসকলে আমি দেখিছিলোঁ আমাৰ ভগ্নীসকলে যেতিয়া তেওঁলোকৰ মাহেকীয়া হয় এটা এক্সট্ৰা ৰুমত ধুনীয়াকৈ তলত কাপোৰ কানি পাৰি তেওঁলোকে থাকে আৰু তেওঁলোকে আমাক নুচুবে। আমাক কিয় কৈছে? আমাৰ পৰম্পৰা। যেতিয়া কাপোৰ মেলি দিয়ে, যেতিয়া মাৰ আমাৰ মেখেলা আমি মুখ খুচিলে আমাৰ কোনো যদি মাৰ আমাৰ পেটিকোট তলত আমি যাব নালাগে বুলি আমাক মাহঁতে কৈছিলে। এয়া এটা সংস্কাৰ আছিলে আৰু সেই সংস্কাৰ আজিকালি নোহোৱা হৈ গৈছে। এই অসম আন্দোলনৰ পিছৰ পৰাই আমাৰ অসমৰ জীয়াৰী বোৱাৰীসকলে মই বিশেষকৈ ভাবোঁ, মোৰ অনুভৱ হয় মানে গুৰু গোহাঁই নমনা হৈ গৈছে আৰু এই যিটো জ্ঞান, যিটো গুৰু জ্ঞান নোহোৱা হৈ গৈছে। এইবাবেই কৈছোঁ অসম আন্দোলন আগতে আমাৰ অসমৰ যিটো পৰিৱেশ, যিটো জীয়াৰী বোৱাৰীসকলৰ যিটো আধ্যাত্মিকতা, যিটো সংস্কাৰ, সেই বহুত সংস্কাৰী আছে, তাৰপিছত সংস্কাৰী নোহোৱা যেন মোৰ অনুভৱ হৈছে। ধন্যবাদ। আজি আপুনি বহুতখিনি মূল্যৱান কথা ক'লে। আজি আমি আকৌ পুনৰ সুযোগ পালে আপোনাৰ ওচৰলৈ আহিম। বহুত বহুত ধন্যবাদ। হৰ 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 মহাদেৱ।